হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক অসমীয়াৰ লেংগুৱেজ 1 টপিক ৱাইজ ক্লাছৰ সবিশেষ জনাই দিম। তো আপোনালোকে ভিডিঅ'খন চাব। তো আজি মই পাঠদান শিক্ষণ সামগ্ৰী যিটো TLM বুলি কয়, তো সেইটো লৈ আজি ডিছকাছ কৰিম। তো আপোনালোকে চাই থাকক। পাঠদান শিক্ষণ সামগ্ৰী। পাঠদান শিক্ষণ সামগ্ৰী বুলি আমি কি বুজোঁ? শিক্ষক বা সুবিধা প্ৰদানকাৰীয়ে শ্ৰেণীকোঠাত নিজৰ পাঠদানক অধিক বুজিব পৰা আৰু ফলপ্ৰসূ কৰি তুলিবলৈ ব্যৱহাৰ কৰা সাহায্যক শিক্ষণ সামগ্ৰী বুলি আমি জনা যায়। কি কৈছে যে শ্ৰেণীকোঠাত যাতে আমি এজন ষ্টুডেণ্টক, এজন ছাত্ৰক বা ছাত্ৰীক ভালদৰে বুজিবলৈ, অধিক বুজিব পৰা, ফলপ্ৰসূ কৰি তুলিবলৈ, তেওঁলোকক সাহায্য কৰিবলৈ যিবোৰ সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ সেইবিলাক কি বুলি কয়? শিক্ষণ সামগ্ৰী বুলি কোৱা হয়। আপোনালোকে জানে যে সৰু হ'ব পাৰে বা শিক্ষক বা ছাত্ৰ দুয়োজনে সহজে কিনিব বা বনাব পাৰে। যেনে ব্লেকবোৰ্ড, মেপ, চাৰ্ট, গ্লোব, টেপ ৰেকৰ্ড এইবিলাক হৈছে শিক্ষণ সামগ্ৰী। তাৰপিছত নেক্সট হৈছে শিক্ষকসকলে পাঠদান শিক্ষণ সামগ্ৰীসমূহক উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগে। কি কৈছে? শিক্ষকসকলে পাঠদান শিক্ষণ সামগ্ৰীসমূহক উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগে। ই কেৱল ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষণ বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ শিক্ষণ স্থায়ী কৰা তোলাতো সহায় কৰে। কি হৈছে? সিহঁতৰ অকল খালি শিক্ষাদান কৰাই নহয়, তেওঁলোকৰ শিক্ষণ স্থায়ী কৰি তোলাত সহায় কৰে। লং টাইম সিহঁতে মনত ৰাখিব পাৰে। তাৰপিছত নেক্সট কৈছে যে শিক্ষণ সামগ্ৰী নিৰ্বাচন কৰাৰ আগতে শিক্ষকসকলে প্ৰথমে ইয়াৰ ব্যৱহাৰৰ বিষয়ে চিন্তা কৰিব লাগে আৰু সাহায্য ব্যৱহাৰ লক্ষ্য অৰ্থাৎ পাঠদানৰ উদ্দেশ্য পূৰণ হ'ব পাৰে বা নহ'ব পাৰে। সাহায্যসমূহ ছাত্ৰমুখী হ'ব লাগে আৰু উদ্দেশ্য পূৰণৰ বাবে পদ্ধতিগতভাৱে নিৰ্বাচন কৰিব লাগে। ইয়াতে কৈছে যে যিবিলাক আমি শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰিম ছাত্ৰ ছাত্ৰীৰ বাবে, সেইবিলাক আগতে আমি পাঠদানৰ আগতে চিন্তা কৰিব লাগে আৰু সেইবিলাকৰ লক্ষ্য এটাই হ'ব লাগে যে সেইবিলাক যাতে ছাত্ৰ ছাত্ৰীৰ বাবে এটা সাহায্য হয়, সুবিধা হয় তেওঁলোকৰ, আৰু পাঠদানৰ উদ্দেশ্য পূৰণ হ'ব পৰা বা নহ'ব এইটো নিৰ্ধাৰণ কৰিব লাগে। যে এইটো সামগ্ৰী তেওঁলোকৰ উপকাৰ হ'ব নে নাই, এইটো কথা আগতে চিন্তা কৰিব লাগে। সাহায্যসমূহ ছাত্ৰমুখী হ'ব লাগে। কি কৈছে? এই সাহায্যসমূহ ছাত্ৰমুখী হ'ব লাগে, চাইল্ড চেণ্টাৰ্ড হ'ব লাগে আৰু উদ্দেশ্য পূৰণৰ বাবে পদ্ধতিগতভাৱে নিৰ্বাচন কৰিব লাগে। আৰু আমাৰ যি উদ্দেশ্য, যি আমি শিকাবলৈ গৈ আছোঁ, সেইটো পদ্ধতিগতভাৱে নিৰ্বাচন কৰিব লাগে। তাৰপিছত নেক্সট হৈছে পাঠদান শিক্ষণ সামগ্ৰীৰ বৈশিষ্ট্যসমূহ কি কি? এইটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে এটা চাই যাব। তো প্ৰথমে আছে বজাৰতেই হওক বা শিক্ষক বা ছাত্ৰ ছাত্ৰীয়ে বনাব পাৰিলেই পাঠদান সামগ্ৰী সহজে পোৱা যায়। কিছুমান সামগ্ৰী আছে আমি বজাৰৰ পৰা কিনিব লাগিব আৰু কিছুমান সামগ্ৰী আছে আমি ছাত্ৰ ছাত্ৰীৰ পৰা বনাই আনিব দিব পাৰোঁ। তাৰপিছত আছে শিক্ষক সামগ্ৰী সস্তীয়া আৰু কঢ়িয়াই নিয়াত সহজ। শিক্ষক সামগ্ৰী কি হয়? আমি সহজে কঢ়িয়াই লৈ যাব পাৰোঁ, বেছি ডাঙৰ নহয় আৰু ই সুলভ মূল্যত পোৱা যায়। তাৰপিছত আছে পাঠদান সামগ্ৰী সহজ আৰু শ্ৰেণীকোঠাৰ পৰিস্থিতিৰ লগত খাপ খোৱা পৰা হ'ব লাগে। পাঠদান সামগ্ৰী কি হ'ব লাগে? শ্ৰেণীকোঠাত খাপ খোৱা হ'ব লাগে, বেছি ডাঙৰ হ'ব নালাগে। তাৰপিছত কি কৈছে? পাঠদান সামগ্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ উপভোগ্য আৰু আকৰ্ষণীয় কৰি তোলে। এই পাঠদান সামগ্ৰীয়ে ছাত্ৰক কি কৰি তোলে? উপভোগ্য আৰু আকৰ্ষণীয় তোলে, মানে এটেনশ্যন দিয়ে। কিছুমান ছাত্ৰ ছাত্ৰী আছে যে ক্লাছত সিহঁতৰ মনোযোগ নাথাকে। যেতিয়া আমি পাঠদান সামগ্ৰী ইউজ কৰিম, ব্যৱহাৰ কৰিম, তেতিয়া সিহঁতে ভালকৈ শিকিব পাৰিব, এটেনশ্যন দিব পাৰিব আৰু এইটো কি কৰে? আকৰ্ষণীয় কৰি তোলে। তাৰপিছত নেক্সট আছে পাঠদান সামগ্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ বাবে তাৰপিছত নেক্সট হ'ল এই সাহায্যসমূহ এজন শিক্ষকৰ সময়, শক্তি আৰু বোজা ৰাহি কৰে।
আমি যে সিহঁতক TLMৰ সহায়ত শিক্ষাদান কৰোঁ, ইয়াতে আমাৰ কি হয়, ইমান এনাৰ্জি খৰচ নহয়, আমালোকৰ সময় নষ্ট নহয়, সিহঁতে তৎক্ষণাত বুজি পৰে। তাৰপিছত নেক্সট টপিক আগবাঢ়ি আছোঁ। পাঠদান শিক্ষণ সামগ্ৰীৰ উদ্দেশ্য কি? পাঠদান সামগ্ৰীৰ উদ্দেশ্য কি? পাঠদান সামগ্ৰীৰ উদ্দেশ্য হৈছে, 1 নম্বৰত আছে, পাঠদান সাহায্যই প্ৰতিজন ছাত্ৰক শ্ৰেণীকোঠাত সক্ৰিয় আৰু অংশগ্ৰহণ কৰি তোলে। কি কৈছে? আমাৰ শ্ৰেণীকোঠাত প্ৰতিজন ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাত এক্টিভ বা অংশগ্ৰহণ কৰি তোলে, সক্ৰিয় হৈ থাকে, এটেনশ্যন দি থাকে। তাৰপিছত আছে, শিক্ষকতাৰ সাহায্যই ছাত্ৰ ছাত্ৰীক শিকোৱা বস্তুৰ সৈতে বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সৈতে সম্পৰ্ক স্থাপন কৰাত সহায় কৰে। আমি যে সিহঁতক TLMৰ সহায়ত শিকাওঁ, তেতিয়া আমি TLMৰ সহায়ত শিকাম সিহঁতক বাস্তৱ পৰিস্থিতিৰ লগত মিল ৰাখি আমি শিকাব লাগে, কিয়নো সিহঁতে তৎক্ষণাত বুজিব পাৰে যে এইটো গছ, এইটো ফুল। যেতিয়া আমি সিহঁতক শিকাম, সিহঁতৰ ব্ৰেইনত এইটো ইমেজ কৰি ল'ব পাৰে। সেইকাৰণে ইয়াতে কৈছে যে শিক্ষকতাৰ সাহায্যই ছাত্ৰ ছাত্ৰীক শিকোৱাৰ বস্তুৰ সৈতে বাস্তৱ জীৱনৰ পৰিস্থিতিৰ সৈতে সম্পৰ্ক স্থাপন কৰাত সহায় কৰে। সিহঁতে সোনকালে গম পায় যে এইটো এনেকুৱা আমি ঘৰত দেখিছোঁ। তো ক্লাছত যেতিয়া সেইটো চাব, ছাৰৰ লগত ছাৰে দেখাব যে এইটো এনেকুৱা, সিহঁতে সোনকালে বুজিব পাৰিব। নেক্সট পইণ্টত আছে, শিক্ষা সাহায্যই উন্নত শিক্ষণৰ বাবে শক্তি বৰ্ধকতা প্ৰদান কৰে। এই শিক্ষা সাহায্যই কি কৰে? উন্নত শিক্ষণৰ বাবে শক্তি বৰ্ধকতা প্ৰদান কৰে। তাৰপিছত নেক্সট হৈছে, তেওঁলোকে শিক্ষাৰ্থীসকলৰ মাজত শিক্ষণ স্থায়ী কৰি তোলে। আৰু কি কৰে? তেওঁলোকে শিক্ষাৰ্থীসকলৰ মাজত শিক্ষণ স্থায়ী কৰি তোলে। নেক্সট পইণ্টত আছে, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ বিষয়বস্তুৰ প্ৰতি ধাৰণা বিকশিত কৰে। ধাৰণা, যিকোনো বস্তু আমি যিকোনো টপিক আমি যেতিয়া শিকাম, তেতিয়া ছাত্ৰ ছাত্ৰীয়ে কি কৰিব? এইটো ধাৰণা কৰি ল'ব, ইমাজিন কৰি ল'ব সেইটোৰ মাইণ্ডত যে এইটো এনেকুৱা। তো TLM এটা এনেকুৱা এটা বস্তু যিটো ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল এটা আহিলা। তো আমি যেতিয়া ক্লাছৰুমত যাম, তেতিয়া আপোনালোকে সদায় TLM লৈ যাব। আৰু TLM কেতিয়া লৈ যাব লাগে? যেতিয়া আমি ইয়াৰ ছাত্ৰ ছাত্ৰীৰ যেতিয়া অভাৱ দেখিম, বুজিবলৈ অলপ টান লাগে, তেতিয়া আমি TLM লৈ যাব লাগে। দৰাচলতে TLM আমি সকলো সময়তে লৈ যাব লাগে, কিয়নো শিকোৱাৰ সময়ত আমি TLMৰ যোগেদি শিকালে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শিকিব পাৰে আৰু স্থায়ীভাৱে এইটো মনত ৰাখে, আৰু সিহঁতে কি হয়? পৰিৱেশৰ লগত খাপ খুৱাই ৰাখিব পাৰে। তো আজিৰ ক্লাছটো এইখিনি হৈছে। তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু নেক্সট ভিডিঅ'ত আমি এইটো টপিকৰ ওপৰত নেক্সট এটা ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ' এইখিনি। থেংক ইউ।